নমস্কাৰ। পোনপ্ৰথমে মোৰ গুৰু ডক্টৰ ইন্তাজুৰ ৰহমান ছাৰক বহুত ধন্যবাদ জনাইছোঁ মোক এই জাৰ্ণিটোৰ সৈতে ইন্ট্ৰডিউচ কৰি দিয়াৰ কাৰণে। লগতে মোৰ আৰাধ্য দেৱতা হনুমানজীক বহুত ধন্যবাদ, ছাৰক অশেষ ধন্যবাদ। আকাশিক ৰেকৰ্ডৰ জাৰ্ণিটো খুব বেছি ভাল লগা মানে। যেতিয়া আমি এই ৰেকৰ্ডৰ লগত গৈছোঁ, বহুত ধুনীয়া এখন ইউনিভাৰ্ছ এখন দেখিবলৈ পাইছোঁ। তো প্ৰথম দুদিন মই যেতিয়া আকাশিক ৰেকৰ্ড কৰিলোঁ, এটা কুৱেশ্যনকে সুধিছিলোঁ যে মই মোৰ স্বামীক মানে কি হিচাপত পালোঁ, কি কাৰণে পালোঁ। দুইদিনে একেটা আনচাৰকে দেখিলোঁ যে আমি 7-8 বছৰীয়া চাইল্ডহুড ফ্ৰেণ্ড আৰু আমি বাহিৰত খেলি আছোঁ। আৰু মানে দেউতা আমাৰ বিয়াখনক লৈ বহুত অবজেকশ্যন আছিলে। দেউতা মোক বাৰে বাৰে খেদি অহা মই দেখিছোঁ। এদিন দেখা নাই, এদিন দেখিছোঁ। আৰু সেই একেটা কুৱেশ্যনকে ভণ্টি কৃতিকা বৰাক চাবলৈ দিছিলোঁ। তেওঁ সেই একেখিনি বস্তুকে দেখিছে। 7-8 বছৰীয়া সৰু ল'ৰা ছোৱালী পাৰ্কত খেলি আছে আৰু অকণমান এজেড মানুহ এজন পাৰ্কত বহি আছে আৰু আমাৰ ফালে চাই আছে। আৰু যেতিয়া তাই মোক কথাখিনি ক'লে, তেতিয়া গম পালোঁ যে এইজন চাগে মোৰ দেউতাই হ'ব। তাই যিটো এপিয়াৰেঞ্চৰ কথা কৈছে, তালৈ চুলি নাই, হেল্ডি হয়, অকণমান ক্ষীণ নহয়, ইমান মানে হেল্ডি হয়। তো গম পালোঁ যে যেতিয়া ফটো দিলোঁ, তাই একজেক্টলি কৈছে দেউতাই হ'ব চাগে এইজন মই দেখা মানুহজন। কিন্তু মুখখন আমি ফেচ ৰিকগনাইজ কৰিব পৰা নাছিলে তাই, আৰু ময়ো পৰা নাছিলোঁ সেইটো টাইমত। কিন্তু আকাশিক ৰেকৰ্ডৰ জৰিয়তে গম পাইছোঁ এইটো দেউতাই হ'ব। আৰু মই নিজৰ আনচাৰটো বিচাৰি পালোঁ যে মোৰ হাজবেণ্ড হয়তো মানে মোৰ পূৰ্বজন্মত চাইল্ডহুড ফ্ৰেণ্ডে মেবি আছিলে। তাৰপাছত আৰু এটা ভাল লগা এক্সপিৰিয়েঞ্চ হ'ল জোনালী বাৰ মই যিটো চালোঁ, তেখেতে মোক কৈছিলে তেখেতৰ পেট ডগ এটা আছে পিকুক চাবলৈ দিছিলে। পিকুৰ কথা মোক একো কোৱা নাই, কেনেকুৱা হয়, কি কালাৰ হয়। যেতিয়া মই আকাশিক ৰেকৰ্ড কৰিলোঁ, পিকুক মই দেখিলোঁ সি ইমান ইন'চেণ্ট হয় আৰু কালাৰ ব্ৰাউন এণ্ড হোৱাইট কালাৰত তাক মই দেখিছিলোঁ। আৰু একজেক্টলি যেতিয়া মোক বায়ে ফটোখন দিলে যে এনেকুৱা দেখিছা নেকি, একজেক্টলি সি মানে তেনেকুৱাই আহিছে। মানে 90% মোৰ দেখা ভিজুৱেলাইজেশ্যনৰ লগত সি সম্পূৰ্ণ মিলিছে। 90%, 95% মিলিছে। বহুত ইন'চেণ্ট, হেল্ডি হয়, কুকুৰটো ডাঙৰ হয়, হোৱাইট কালাৰ আছে তাৰ পিছফালে হোৱাইট কালাৰ দেখিছিলোঁ আৰু ব্ৰাউনিছ কালাৰ হয়। আৰু জোনালী বাক মই পিকুকে চাবলৈ দিছিলে, কিন্তু পিকু মোৰ 10 ছেকেণ্ডমানৰ কাৰণেহে আহিলে। কিন্তু মই বাৰে বাৰে জোনালী বাক দেখি থাকিলোঁ যে তেওঁ এজনী গাভৰু ছোৱালী 15-16 বছৰীয়া, ধুনীয়া চুলি আৰু পথাৰত খেলি আছে। তো মই এইখিনিয়ে ক'ম, আকাশিক ৰেকৰ্ডৰ জাৰ্ণিটো খুব বেছি ধুনীয়া, বহুত ইণ্টাৰেষ্টিং হয়। আমি এইখন দুনীয়াৰ পৰা, এইখন পৃথিৱীৰ পৰা বেলেগ এখন ইউনিভাৰ্চত আমি যাবলৈ পাৰোঁ। তো তাৰ কাৰণে মই ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আৰু যাতে আমি ভালকৈ শিকি যাব পাৰোঁ, আপোনাৰ আশীৰ্বাদত, হনুমানজীৰ আশীৰ্বাদত আপোনাক বহুত ধন্যবাদ। থেংক ইউ।